ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল অসমীয়া সাপ্তাহিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ এই সপ্তাহটো আপোনালোকৰ কিদৰে পাৰ হ'ব কি ক্ষেত্ৰত পৰিৱৰ্তন দেখিব পাব সকলোখিনি তথ্য জানিব পাৰিব ৰাশিফল কেইটাৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি এই সপ্তাহটো মেঘ ৰাশিৰ লোকসকলৰ বাবে অত্যন্ত শুভ হ'বলৈ গৈছে এই সপ্তাহত আপুনি কেৰিয়াৰ আৰু ব্যৱসায়ত আশা কৰাতকৈ কম সফলতা পাব পাৰে কিছুমান ক্ষেত্ৰত গতিকে কেৰিয়াৰ বা ব্যৱসায়ৰ ক্ষেত্ৰত কৈছে যে এনেকুৱা ধৰণৰ এটা পৰিৱেশ হ'ব পাৰে বা আপোনালোকৰ অৱস্থা এনেকুৱা হ'ব পাৰে যে আপুনি যি ধৰণে আশা কৰি থাকিব যি ধৰণে আপোনালোকে লাভৰ আশা কৰি থাকিব কিন্তু সেইখিনি ক্ষেত্ৰত কিছু অলপ আপোনালোকৰ যি লাভৰ যি শতাংশ কিছু অলপ কমিব পাৰে বুলি কৈছে কিন্তু আপোনালোকে যদি ধৈৰ্য ধৰে সেইখিনি ক্ষেত্ৰতো এটা ভাল প্ৰতিফলন দেখিব যাৰ বাবে কিন্তু আপোনালোকৰ কিছুমান ক্ষেত্ৰত যদি আপোনালোকৰ লোকচান বা আপোনালোকৰ কিছু লাভ কম হয় মনটো অলপ দুখী হৈ থাকিব পাৰে বুলি কৈছে সেয়া যিমান পাৰে আপোনালোকে নিজৰ ওপৰত বিশ্বাস ৰাখিব ধৈৰ্য বজাই ৰাখিব এই সময়খিনিত যদি আপুনি অংশীদাৰিত্বৰে ব্যৱসায় কৰে যদি কাৰোবাৰ লগত লগ লাগি কিবা এটা যদি ব্যৱসায় কৰা এটা চিন্তা আছিল বা কৰেও এই সপ্তাহত তেন্তে ধনৰ সৈতে কিন্তু লেনদেন কৰাৰ সময়ত বা যিকোনো আপোনালোকৰ কাম কাজ কৰোঁতে আপোনালোকে যি সহকৰ্মী থাকিব তেওঁলোকৰ সৈতে আপোনালোকে সকলো ক্লিয়াৰ হৈ ল'ব বুলি কৈছে অৰ্থাৎ এই সময়ত লেনদেন কৰাৰ সময়ত অতি সাৱধান হওক বুলি কৈছে আৰু যিকোনো নতুন চুক্তি হওক বা যিকোনো নতুন চুক্তি কৰাৰ আগতে আপোনালোকৰ সংগীক আত্মবিশ্বাসত লওক বুলি কৈছে যদি আপোনালোকৰ তেওঁলোকৰ পৰা যদি বিলিভ কম আছে বিশ্বাস অলপ কম আছে তেনেহ'লে পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰাটো আপোনালোকে মনৰ পৰা এৰাই দিয়ক বুলি কৈছে নহ'লে পাছত গৈ সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰ্থিক দৃষ্টিকোণৰ পৰা এই সপ্তাহটোত বিশেষকৈ আপোনালোকে কৈছে যে আপোনালোকে এই সপ্তাহটোত কিছু আপোনালোকৰ ইনকাম চইচটো যি আপোনালোকৰ আপ এণ্ড ডাউন চলি থাকিব অৰ্থাৎ এই আপোনালোকৰ ইনকাম হ'ব যদি খৰচো হ'ব সেই অনুসাৰে আপোনালোকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বাজেটৰ ওপৰত আপোনালোকে এই সপ্তাহটোত গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি কৈছে যেহেতু সপ্তাহৰ শেষৰ ফাললৈ কৈছে যে কিছুমান আপোনালোকৰ ডাঙৰ খৰচ পূৰণ কৰিবলৈ আত্মীয়ৰ পৰা আপোনালোকে কিছু ধাৰ টকা পইচা ল'বলগীয়া হ'ব পাৰে কাৰোবাৰ পৰা সহায় ল'বলগীয়া হ'ব পাৰে কিছুমান ডাঙৰ সমস্যাৰ বাবে কৈছে যে সেই আপোনালোকে আৰম্ভণি সময়ৰ পৰা কিছু আপোনালোকে ধ্যান দিয়ক বুলি কৈছে টকা পইচা ছেভিঙৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিব লাগিব নিয়োজিত লোকসকলে সপ্তাহৰ দ্বিতীয় ভাগত বিশেষকৈ নিজৰ কামবোৰ নিজৰ যিখিনি ইম্পৰ্টেণ্ট কাম আছে সেই কামখিনি সযতনে কৰিবৰ বাবে চেষ্টা কৰক যত্ন ল'ব লাগিব কেনেকৈ নিজৰ কাম কাজখিনি ভাল ধৰণে কৰিব পাৰি কেনেকৈ আগবঢ়াই নিব পাৰি তেনেকুৱা ধৰণৰ চিন্তাবোৰ আপোনালোকে যদি লৈ মনত আগবাঢ়ি যায় নিশ্চয়কৈ এই সপ্তাহটো আপোনালোকৰ বাবে বহুত বেছি ভাল হ'ব প্ৰথম ভাগত কিছু আপোনালোকৰ সমস্যা আছে গতিকে সেইখিনি ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব আৰু কৈছে যে এই সমস্যাত আপোনালোকে যিমান পাৰে আপোনালোকে নিজৰ ওপৰত বিশ্বাস ৰাখক আনৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে আপুনি নিজৰ কামবোৰ সময়মতে ভালকৈ কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি সময় আগতে নিজৰ কাম কাজখিনি কেনেকৈ বেটাৰ কৰিব পাৰি ভাল কৰিব পাৰি তেনেকুৱা ধৰণৰ চিন্তাবোৰ আপোনালোকে যদি লৈ আগবাঢ়ে এই সপ্তাহটোত নিশ্চয়কৈ ভাল হ'ব বুলি কৈছে নহ'লে আপুনি হয়তো আপোনালোকৰ চিনিয়ৰসকলৰ কিছু খঙৰ বলি হ'বলগীয়া হ'ব পাৰে তেওঁলোকে খং ৰাগ কৰিব পাৰে কৰ্মৰ ক্ষেত্ৰত গতিকে নিজৰ কাম কাজখিনি সময়মতে কেনেকৈ কৰিব পৰা যায় তেনেকুৱা ধৰণৰ যদি চিন্তাবোৰ কৰি আপোনালোকে আগবাঢ়ে নিশ্চয়কৈ ভাল হ'ব এই সময়ছোৱাত মেঘ ৰাশিৰ লোকসকলৰ ধৈৰ্য আৰু বুদ্ধিৰ অৰ্থাৎ বুদ্ধিৰে ব্যক্তিগত সমস্যাৰ সমাধান কৰিব লাগিব বুলি কৈছে অৰ্থাৎ যদি কিছুমান সমস্যা আছে সেই সমস্যাবোৰ ঘৰুৱা যিবিলাক সমস্যা আছে বা আপোনালোকৰ নিজৰে কিছুমান যদি পাৰ্চনেল লাইফৰ সমস্যা আছে সেই সমস্যাবোৰ আপোনালোকে নিজে ধৈৰ্য ধৰিব লাগিব আৰু কৈছে যে বুদ্ধিৰে তাক কেনেকৈ সমস্যাবোৰ সমাধান কৰিব পাৰি তেনেকুৱা ধৰণৰ চিন্তাবোৰ যদি কৰে ভাল হ'ব বুলি কৈছে আৰু ল'ৰা ছোৱালীৰ লগত আপোনালোকে বন্ধুত্বপূৰ্ণ আপোনালোকে হ'বৰ বাবে চেষ্টা কৰক আৰু বন্ধুত্বপূৰ্ণ হ'ব লাগিব আৰু তেওঁলোকৰ অনুভৱ আৰু প্ৰয়োজনীয়তা বুজিবৰ বাবে চেষ্টা কৰক তেওঁলোকে কি বিচাৰে কেনেধৰণে আগবাঢ়িব বিচাৰিছে তেওঁলোকৰ মাইণ্ডটো আপোনালোকে বুজিবৰ বাবে মনটো বুজিবৰ বাবে চেষ্টা কৰিব লাগে বুলি কৈছে নিশ্চয়কৈ ভাল হ'ব প্ৰেমৰ সম্পৰ্কত নিজৰ ইগ' এৰি যোগাযোগ স্থাপন কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে খং ৰাগবোৰ পৰিহাৰ কৰক কেনেকৈ ৰিলেশ্যনটো ভাল কৰি ৰাখিব পাৰি তেনেকুৱা ধৰণৰ চিন্তাবোৰ কৰিলে ভাল হ'ব বুলি কৈছে অন্যথা প্ৰেম জীৱনত কিছু সমস্যা হ'ব পাৰে আৰু এই সপ্তাহটোত আপোনালোকৰ জীৱনসংগীৰ স্বাস্থ্যক লৈ আপোনালোকৰ মনটো অলপ চিন্তিত হৈ পৰিব বুলি কৈছে এই সপ্তাহটো নিজৰ লগতে নিজৰ পৰিয়ালৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব প্ৰতিকাৰ স্বৰূপে আপোনালোকে প্ৰতিদিনে হনুমানজীক আপোনালোকে পূজা কৰি বজৰং বান আপোনালোকে আবৃত্তি কৰক এই সপ্তাহটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে এই সপ্তাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ধৈৰ্য বজাই ৰাখিব নিশ্চয়কৈ ভাল হ'ব এবাৰ আহিছোঁ ৰাশিফল কেইটানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ দ্বিতীয়টো ৰাশিলৈ সেই ৰাশিটো হৈছে বৃষ ৰাশি
বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহৰ আৰম্ভণিৰ সময়ছোৱাৰ পৰা অলপ আপোনালোকৰ কৈছে যে ঘৰুৱাৰ ক্ষেত্ৰতে হওক বা কৰ্মৰ ক্ষেত্ৰতে ব্যস্ততাপূৰ্ণ হ'ব বুলি কৈছে। অৰ্থাৎ ব্যস্ততাপূৰ্ণভাৱে এই সপ্তাহটোৰ আৰম্ভণিৰ সময়ছোৱাটো আপোনালোকৰ পাৰ হ'ব। এই সময়ছোৱাত অৰ্থাৎ এই সপ্তাহটোত কৈছে যে আপোনালোকৰ সৰু সৰু কামবোৰ সম্পূৰ্ণ কৰিবলৈ আপুনি অধিক কঠোৰ পৰিশ্ৰম আৰু কষ্ট কৰিব লাগিব। কিছুমান সৰু কাম এনেকুৱা লাগিব যে আপুনি কৰিব পাৰিব, কিন্তু সেই কামখিনি কৰোঁতে আপোনালোকে গম পাব যে বহুত বেছি আপোনালোকৰ কষ্ট হৈছে বা পৰিশ্ৰম কৰিবলগীয়া হৈছে। গতিকে সৰু সৰু কামখিনি কৰোঁতে আপোনালোকৰ যথেষ্ট পৰিমাণে কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে। কাৰোবাৰ পৰা সহায় ল'বলগীয়া হ'ব পাৰে। মুঠৰ ওপৰত আপোনালোকে সৰু কাম এটাও এনেকুৱা লাগিব যে আপোনালোকৰ বহুত বেছি কষ্ট হৈছে। এই সময়খিনিত কৈছে যে ধৈৰ্য বজাই ৰাখিব লাগিব আৰু যিকোনো কাম কৰোঁতে আপোনালোকে এই সপ্তাহটোত খৰখেদা নকৰিব। বৃষ ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটোত নিজৰ শক্তি সময় আৰু ধন অতি সাৱধানে পৰিচালনা কৰিব লাগিব, নহ'লে সপ্তাহটোৰ শেষলৈকে আপোনালোকৰ ডাঙৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সেয়ে কৈছে যে বৃষ ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহটো নিজৰ শক্তি অৰ্থাৎ আপুনি যিখিনি কৰিব পাৰে, আপোনাৰ ফালৰ পৰা যিখিনি কেপাচিটি আছে, কৰাৰ যিটো আপোনালোকৰ শক্তি আছে, আৰু কৈছে যে আপোনালোকৰ যি সময়টো আপোনালোকে বুজিব লাগিব, সময় ভেলু আপোনালোকে বুজিব লাগিব। সময় ৰৈ নাথাকে, গতিকে সময়মতে আপোনালোকে নিজৰ কাম কাজখিনি কৰক, সময়মতে নিজৰ দায়িত্ব পালন কৰক, সময়মতে আপোনালোকৰ নিজৰ যিখিনি আধৰুৱা কাম আছে সেইখিনি কৰিবৰ বাবে চেষ্টা কৰক। আৰু ধন অৰ্থাৎ টকা পইচাৰ আপোনালোকে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সাৱধানে আপোনালোকে কৰিব লাগিব, অৰ্থাৎ পৰিচালনা ভালদৰে কৰিব লাগিব। নহ'লে যদি ভালদৰে পৰিচালনা নকৰে তেনেহ'লে কিন্তু এই সপ্তাহৰ শেষৰ ফালেলৈ বা আপোনালোকৰ কিছু সমস্যাৰ বা কিছু প্ৰব্লেম আহিব পাৰে। গতিকে সেয়ে কৈছে যে ধন টকা পইচাৰ আপোনালোকে বিশেষকৈ ইউজ কৰোঁতে বা পৰিচালনা কৰোঁতে অলপ সাৱধান হওক বুলি কৈছে। আৰ্থিক সংকটৰ পৰা হাত সাৰিবলৈ টকা কমকৈ খৰচ কৰিব লাগিব আৰু আপোনালোকৰ বাবে ধন সঞ্চয় কৰিব লাগিব। আৰু কৈছে যে এই সময়খিনিত আপোনালোকে যদি আপোনালোকৰ বিপদ নহয়, আপোনালোকৰ টকা পইচা যাতে অভাৱ নহয়, তাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব। অৰ্থাৎ যাতে আপোনালোকৰ আৰ্থিক যেতিয়া সংকটৰ পৰা হাত সাৰিবলৈ, অৰ্থাৎ কৈছে যে এই সময়খিনিত আপোনালোকে খৰচ অলপ কমকৈ কৰিব লাগিব। গতিকে টকা পইচা আপোনালোকক তৎক্ষণাত প্ৰয়োজন হ'ব পাৰে, কিন্তু কাৰোবাক বিচাৰিলেও নাপাব পাৰে সেই সময়ত। গতিকে সেয়ে আপোনালোকে খৰচ পাতি যিটো আছে সেইটো আপোনালোকে অলপ কমাবৰ বাবে চেষ্টা কৰক। বিশেষ কিছুমান কামতে আপোনালোকে খৰচ কৰক বুলি কৈছে। মুঠৰ ওপৰত আপোনালোকে সেইখিনি ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব। অপ্ৰয়োজনীয় কামত, বিশেষকৈ অপ্ৰয়োজনীয় কামত ধন খৰচ নকৰিব এই সপ্তাহটোত, নহ'লে কিন্তু আপোনালোকৰ সমস্যা হ'ব পাৰে বুলি কৈছে। সপ্তাহৰ প্ৰথম ভাগত কোনো বিষয়ক লৈ আপোনালোকৰ পিতৃ মাতৃ বা ঘৰৰ যি সদস্য আছে, মাতৃ হওক বা অন্যান্য সদস্যসকলৰ লগত কিবা এটা ভুল বুজাবুজি হ'ব পাৰে ব্যক্তিগতভাৱে। গতিকে সেইখিনি সমস্যাবোৰ সমাধান কৰিবৰ বাবে চেষ্টা কৰক। এই সময়খিনিত কৈছে যে সম্পৰ্কীয় বিবাদ আপোনালোকৰ বাবে চিন্তাৰ কাৰণ হ'ব পাৰে বুলি কৈছে। মাটি বাৰী হওক তেনেকুৱা ধৰণৰ ক্ষেত্ৰত কিছু আপোনালোকৰ সমস্যা হ'ব পাৰে বুলি কৈছে। এই সপ্তাহটোত বৃষ ৰাশিৰ লোকসকলৰ বিশেষকৈ পাৰিবাৰিক মতানৈক্য, ধন হেৰুৱাৰ আৰু সন্মান হেৰুৱাৰ পৰা নিজকে বচাবৰ বাবে সকলো প্ৰকাৰে আপোনালোকে চেষ্টা কৰিব লাগিব বুলি কৈছে। অৰ্থাৎ সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব, নিজৰ সন্মানটো আপোনালোকে বজাই ৰাখিব বুলি কৈছে। আৰু কাৰোবাৰ সৈতে আপোনালোকে কাজিয়া পেচালত লিপ্ত নহ'ব। বিশেষকৈ পাৰিবাৰিক মতানৈক্যবোৰ আপোনালোকে পৰিহাৰ কৰিব লাগিব বা টকা পইচা হেৰুৱাৰ এটা সম্ভাৱনা আছে, গতিকে সাৱধান হ'ব লাগিব বুলি কৈছে। আৰু প্ৰথম ভাগৰ তুলনাত সপ্তাহটোৰ দ্বিতীয় সপ্তাহৰ আৰম্ভণি সময়ছোৱাৰ পৰা বিশেষকৈ অলপ সকাহ পাব। এই সময়ছোৱাত একে শেষৰ ফাললৈ, অৰ্থাৎ এই সময়ছোৱাত আপুনি কেৰিয়াৰ আৰু ব্যৱসায়ত অনুকূল হ'ব বুলি কৈছে, অনুকূল ফল পাব। ব্যৱসায়ৰ লগত জড়িত লোকসকলে অভাৱনীয়ভাৱে বজাৰত আবদ্ধ হৈ থকা যি আপোনালোকৰ ধন আছে লাভ কৰিব পাৰে। বিশেষ ব্যক্তিৰ সংস্পৰ্শৰ সুবিধা লাভ কৰিব। এজন জ্যেষ্ঠ ব্যক্তিৰ পৰা সুবিধা আপোনালোকে লাভ কৰিব, সহায় লাভ কৰিব আৰু তেওঁলোকৰ সহায়ত আত্মীয়ৰ লগত উদ্ভৱ হোৱা যি ভুল বুজাবুজিও সেইখিনি সমাধান হোৱাৰ ক্ষেত্ৰত আগবাঢ়িব বুলি কৈছে। পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব সপ্তাহৰ শেষৰ ফাললৈ। প্ৰেমৰ সম্পৰ্ক স্বাভাৱিক হৈ থাকিব। প্ৰেমৰ সংগীৰ সৈতে মিলনত উদ্ভৱ হোৱা সমস্যাৰ সমাধান হ'ব পাৰে। যদি আপোনালোকৰ লগ পোৱা নাই, কিছুমান ক্ষেত্ৰত সমস্যা হ'ব পাৰে, ইজনে সিজনৰ আৱেগক বুজি নোপোৱাৰ ফলত কিছু ভুল বুজাবুজি হ'ব পাৰে। তেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ এটা ক্ৰিয়েট হ'ব পাৰে, সৃষ্টি হ'ব পাৰে। গতিকে সাৱধান হ'ব বুলি কৈছে। জীৱনসংগীৰ লগত আপোনালোকৰ মৰম আৰু সম্প্ৰীতি আপোনালোকে বজাই ৰাখক। ইজনে সিজনৰ অনুভৱক বুজিবৰ বাবে চেষ্টা কৰক। গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই সপ্তাহটো মধ্যমীয়া দেখা পোৱা গৈছে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগে। কেনেকৈ নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত আগবাঢ়ি যাব, কেনেকৈ আধৰুৱা কামখিনি সম্পূৰ্ণ কৰিব। আৰু বিশেষকৈ কৈছে যে এই সপ্তাহটোত ছাত্ৰ ছাত্ৰীসকলে ভুল সংগৰ পৰা আঁতৰি থাকক বুলি কৈছে, নহ'লে আপোনালোকক বিপদত পেলাব পাৰে। গতিকে এই সকলো দিশ আপোনালোকে চাব লাগিব বুলি কৈছে। প্ৰতিকাৰ স্বৰূপে আপোনালোকে মা দুৰ্গাক আপোনালোকে পূজা কৰক। শুক্ৰবাৰে ছোৱালী এজনীক আপোনালোকে ক্ষীৰ খুৱাই আশীৰ্বাদ আপোনালোকে লাভ কৰক বুলি কৈছে। ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আৰু সপ্তাহৰ বন্ধুসকল এই সোমবাৰৰ দিনটোত, অৰ্থাৎ আৰম্ভণিৰ যিহেতু সোমবাৰ, গতিকে সোমবাৰৰ দিনটোত আপোনালোকে মহাদেৱক পূজা কৰক। শিৱলিংগত বিশুদ্ধ জল বা গাখীৰ অৰ্পণ কৰক। সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত
ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সপ্তাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় আহকচোন ৰাশিফল কীৰ্তনৰ তৃতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ মিথুন ৰাশি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো কিছু মধ্যমীয়া দেখা পোৱা গৈছে কিন্তু আপোনালোকে এই সপ্তাহটো আৰম্ভণি সময়ছোৱাৰ পৰা বিশেষকৈ নিজৰ কথা বতৰা নিজৰ বাক্য নিজৰ আচৰণ নিয়ন্ত্ৰণত ৰাখিব লাগিব তৎক্ষণাৎ কোনোবাই কিবা এটা ক'লেও সেইখিনি ক্ষেত্ৰত সহনশীলতা আপোনালোক লাগিব ধৈৰ্য বজাই ৰাখক তৎক্ষণাৎ আপোনালোকে ৰিয়েক্ট নকৰিব গতিকে কিছুমান ক্ষেত্ৰত কথা কওঁতে সাৱধান হ'ব লাগিব আৰু পৰিৱেশ আৰু পৰিস্থিতি চাইহে আপোনালোকে কথা কওক বুলি কৈছে নহলে কিছুমান ক্ষেত্ৰত সমস্যা হ'ব পাৰে এই সমস্যাত কৈছে যে মানুহৰ সৰু সৰু কথাবোৰতো আপোনালোকৰ খং উঠি যাব পাৰে কিছুমানে আপোনালোকৰ অলপ আঘাত লগাকৈ কথা ক'ব পাৰে মনত কিন্তু আপোনালোকৰ খং বহুত বেছি উঠিব পাৰে কিন্তু এই ক্ষেত্ৰত অলপ ধৈৰ্য বজাই ৰাখিব লাগিব বুলি কৈছে তৎক্ষণাৎ সেয়ে কৈছে যে ৰিয়েক্ট নকৰিব আপোনালোকৰ ভাল সময় আহিবলৈ অপেক্ষা কৰিব লাগিব বুলি কৈছে এই সপ্তাহটোত ধৈৰ্য ধৰিব লাগিব খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব যদি আপুনি এজন ব্যৱসায়ী তেন্তে এই সপ্তাহটোত আপোনালোকৰ বিভ্ৰান্তি বা হেঁচাত পৰি ব্যৱসায় সম্পৰ্কীয় কোনো সিদ্ধান্ত ভুল সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগিব বুলি কৈছে নহ'লে কিন্তু আপুনি বৃহৎ আপোনালোকৰ আৰ্থিক সমস্যাৰ বা লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব প্ৰেছাৰত বা আপোনালোকে চিন্তাত আহি আৱেগত আহি যিকোনো ব্যৱসায় ক্ষেত্ৰত সিদ্ধান্ত তৎক্ষণাৎ ল'ব নালাগে বুলি কৈছে সপ্তাহৰ এই মাজভাগত বিশেষকৈ এজন কৰ্মৰত ব্যক্তিয়ে বিশেষকৈ বহুত বেছি সংগ্ৰাম কৰাৰ পিছতহে কোনো বিশেষ কাম সম্পূৰ্ণ কৰাৰ সম্ভাৱনা আছে বুলি কৈছে বহুত বেছি কষ্ট কৰিলেহে আপোনালোকে সফল হ'ব গতিকে নিজৰ এইম বা নিজৰ কামৰ প্ৰতি নিজৰ যি লক্ষ্য আছে তাৰ প্ৰতি ধ্যান ৰাখক নিশ্চয়কৈ ভাল হ'ব বুলি কৈছে এই সময়ছোৱাত আপুনি সকলো আৱেগিকভাৱে ল'বলৈ চেষ্টা কৰিব এই সপ্তাহত মিথুন ৰাশিৰ লোকসকলৰ বাবে তেওঁলোকৰ পছন্দ নহয় যিকোনো ব্যক্তিৰ লগত আচৰণ কৰাটো এৰাই চলিব লাগে অৰ্থাৎ আপোনালোকৰ ভাল নলগা ব্যক্তিৰ পৰা আঁতৰি থাকক দেখিছে এই মানুহজন ভাল নহয় গতিকে তেওঁলোকৰ লগত থাকিলে প্ৰব্লেম হ'ব পাৰে গতিকে আপুনি দূৰত্ব বজাই ৰাখক এৰি দিয়ক লগত নাথাকিব তেনেকুৱা ধৰণৰ ভুল সংগৰ পৰা লগৰ পৰা বা বন্ধু বান্ধৱীৰ পৰা যিমান পাৰে আঁতৰি থাকিলে ভাল হ'ব বুলি কৈছে গতিকে সেইখিনি আপোনালোকৰ ধাৰণা এটা মনত আহিব পাৰে স্বাভাৱিক সপ্তাহৰ শেষৰ ফালে বিশেষকৈ অসম্ভৱ যেন লগা বা টান কিছুমান কামো যে আপোনালোকৰ বাবে ইজি হৈ পৰিব পাৰে বুলি কৈছে বা সেই কামখিনি কৰিব পাৰিব পাৰে বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে আৰু কৈছে যে এই সময়খিনিত ধৈৰ্য বজাই ৰাখিব লাগিব বুলি কৈছে মধুৰতা আৰু আচৰণত নম্ৰতা বজাই ৰাখি বিশেষকৈ যিকোনো কাম কৰিব পৰা যাব বুলি কৈছে অসম্ভৱ কামবোৰ আপোনালোকে এনেকুৱা হ'ব যে আপোনালোকৰ কথা বতৰা মধুৰতা আৰু আচৰণত যেতিয়া নম্ৰতা বজাই ৰাখিব সেই কামখিনিও আপোনালোকে কৰিব পাৰিব এই সময়ছোৱাত ভাই ভনীৰ পৰা একেলগে বা তেওঁলোকৰ সৈতে যদি একেলগে কাম কৰে কিবা এটা যদি কাম কৰে অভাৱনীয় এটা লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে যদি আপুনি দীৰ্ঘদিন ধৰি মাটি বা সম্পত্তি ক্ৰয় বা বিক্ৰী কৰাৰ এটা পৰিকল্পনা কৰিছিল তেন্তে এই সপ্তাহটোত আপোনালোকৰ কিছু ইচ্ছা পূৰণ হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে যিসকলে পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই আছে বিশেষকৈ তেওঁলোকৰ বাবে সপ্তাহৰ দ্বিতীয় সপ্তাহত বহুত প্ৰত্যাশিত ভাল খবৰ আহিব পাৰে আৰু কষ্ট কৰিব লাগিব প্ৰেমৰ সম্পৰ্কত সামঞ্জস্যতা থাকিব প্ৰেমৰ সংগীৰ সৈতে ভাল সমন্বয় বজাই ৰাখিব তেওঁলোকৰ লগত সুখদায়ক সময় কটাবলৈ সুযোগ পাব আৱেগো বুজি পাব ইজনে সিজনৰ মনৰ ভাৱবোৰ বুজি পাব বুলি কৈছে বৈবাহিক জীৱন আপোনালোকৰ সুখী হৈ থাকিব এই সপ্তাহটো সৰু সৰু কাৰ্যপেচাল হ'ব পাৰে সেইখিনি বিশেষকৈ আপোনালোকে ধৈৰ্য বজাই ৰাখক প্ৰতিকাৰ স্বৰূপে আপোনালোকে প্ৰতিদিনে দুৰ্ব অৰ্পণ কৰি ভগৱান শ্ৰী গণেশক আপোনালোকে পূজা কৰি গণেশ চালিচা আপোনালোকে যদি এবাৰকৈ যদি পাঠ কৰে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বন্ধুসকল ভিডিঅ'টো কেনে পালে জনাব চাই আৰু যদি আপোনালোকে আমাৰ চেনেলটো নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ দিনটো শুভ হওক সপ্তাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি ৰাশিফল কীৰ্তনৰ অন্য এটা ৰাশিলৈ আগবাঢ়িছোঁ সেই ৰাশিটো হৈছে কৰ্কট ৰাশি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আপোনালোকক কৈছে যে নিজৰ ইচ্ছাৰ বিৰুদ্ধেও কিছুমান কাম কৰিবলগীয়া হ'ব পাৰে আপোনালোকৰ এনেকুৱা লাগিব যে সেই কামখিনি আপোনালোকক কৰিব মন নগ'লেও বা আপোনালোকক কৰিব নলগা হ'লেও কিন্তু কৰিবলগীয়া হ'ব পাৰে এনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন আহিব যাব পাৰে বুলি কৈছে হঠাৎ কৰ্মৰ ক্ষেত্ৰত হঠাৎ আপোনালোকৰ মূৰত কিছুমান ডাঙৰ দায়িত্ব আহিব পাৰে আপোনালোকক কিছুমান গুৰুত্বপূৰ্ণ দায়িত্ব আপোনালোকক দিব পাৰে বুলি কৈছে বা সেইখিনি আপোনালোকৰ আহি যাব পাৰে যিটো সম্পূৰ্ণ কৰিবলৈ আপুনি কিন্তু বহুত বেছি কষ্ট কৰিব লাগিব আৰু কষ্টৰ প্ৰয়োজন হ'ব আৰু যিমান পাৰে আপোনালোকে চেষ্টা কৰক নিজৰ ফালৰ পৰা সেইখিনি যাতে ইজিলি আপোনালোকে সম্পূৰ্ণ কৰিব পাৰে এই সপ্তাহটোত আপোনালোকৰ স্বাস্থ্য আৰু সম্পৰ্ক দুয়োটাৰে প্ৰতি যত্ন ল'ব লাগিব নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব লাগিব নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিব লাগিব নিয়মিতভাৱে যোগাসন কৰিব লাগিব ব্যায়াম কৰিব লাগিব আৰু প্লাছ কৈছে আৰু যিখিনি আপোনালোকৰ ৰিলেশ্যনৰ মানুহ আছে সকলোৰে লগত আপোনালোকৰ সমন্বয় বজাই ৰাখক ভালদৰে সম্পৰ্কৰ প্ৰতি ধ্যান ৰাখক সম্পৰ্ক বেয়া হ'বলৈ নিদিব ষ্ট্ৰং কৰি ৰাখিবৰ বাবে চেষ্টা কৰক সেই আপোনালোকৰ ঘৰুৱা ক্ষেত্ৰতে হওক পাৰিবাৰিক ক্ষেত্ৰতে হওক বা আপোনালোকৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতে হওক সকলো ক্ষেত্ৰতে হওক বিশেষকৈ সম্পৰ্কৰ ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰিব লাগিব টাৰ্মছটো ৰাখিব সকলোৰে লগত মিলা প্ৰীতি ভাৱ ৰাখিব নিশ্চয়কৈ ভাল হ'ব বুলি কৈছে এই সময়খিনিত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে নিজৰ আধৰুৱা কামখিনি সম্পূৰ্ণ কৰিবৰ বাবে বিশেষকৈ যথেষ্ট পৰিমাণে আপোনালোকে চেষ্টা চলাব সপ্তাহৰ আৰম্ভণিতে ঋতুভিত্তিক বা কোনো দীৰ্ঘদিনীয়া ৰোগৰ উত্থানৰ বাবে
শাৰীৰিক বিষত কিছু ভুগিব পাৰে, কিছু বডি পেইন থাকিব, বিষজনিত সমস্যা এটা আপোনালোকক বাৰুকৈ অশান্তি দি থাকিব পাৰে। যদি আপুনি কোনো নতুন কাম এটা যদি ষ্টাৰ্ট কৰিম বুলি ভাবি আছে, যে পৰিকল্পনা এটা কৰিছে এই সপ্তাহটোত বিশেষকৈ বা কৰিছে পৰিকল্পনা কৰিছে যিকোনো আঁচনিত বিনিয়োগ কৰাৰ কথা যদি ভাবিছে, তেন্তে সেইটো কৰাৰ আগতে নিশ্চিতভাৱে যদি আপোনালোকে কোনো শুভাকাংক্ষীৰ পৰা জানি লওক সকলো কথা বতৰা বা তেওঁলোকৰ মতামত লওক বুলি কৈছে, কিবা এটা কাম ষ্টাৰ্ট কৰিব বিচাৰিছে, সেই ৰিলেটিভ যিটো কাম আপোনালোকে কৰিব বিচাৰিছে সেই সম্বন্ধীয় ব্যক্তিৰ সকলৰ লগত জনা শুনা ব্যক্তিৰ পৰা সুপৰামৰ্শ যদি লয় তেনেহ'লে আপোনালোকৰ সেই কামটো ইজি হ'ব আৰু কামখিনি সুন্দৰভাৱে আপোনালোকে কৰিব পাৰিব। গতিকে এই ক্ষেত্ৰত অলপ মনোযোগ দিব বুলি কৈছে। এই সপ্তাহটোত বিশেষকৈ কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক বুলি কৈছে আৰু নীতি নিয়ম আপোনালোকে সম্পূৰ্ণৰূপে মানি চলক। সেই আপোনালোকৰ ঘৰুৱা নীতি নিয়মেই হওক, কৰ্মৰ ক্ষেত্ৰত যিখিনি আপোনালোকৰ নীতি নিয়ম আছে, গাইডেন্স আছে, সেইখিনি আপোনালোকে সুন্দৰভাৱে ফ'ল' কৰক বুলি কৈছে, ভাল হ'ব বুলি কৈছে। পৰীক্ষা আৰু প্ৰতিযোগিতা আদিত আকাংক্ষিত সফলতা লাভ কৰিবলৈ কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে এই সপ্তাহটোত বুলি কৈছে। কিবা এটা যদি ভাল এক্সাম আহি আছে, আপোনালোকৰ নিজাববীয়াকৈ সেইখিনি প্ৰচেষ্টা চলাইছিল বহু দিনৰ পৰা, তাৰ ক্ষেত্ৰত আপোনালোকে কাম কৰিব লাগিব, কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তেতিয়াহে আপোনালোকে ছাকচেছ হ'ব বা সফল হ'ব বুলি কৈছে। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহটো অলপ প্ৰতিকূল হ'ব পাৰে বুলি কৈছে। এই সপ্তাহটোৰ কোনো বিষয়ক লৈ কিন্তু আপোনজনৰ লগত কিন্তু বিবাদ আপোনালোকৰ বা কিছু কাজিয়া পেচাল এনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। সম্ভাৱনা আছে, যিমান পাৰে আপোনালোকে নিজকে কণ্ট্ৰল কৰি ৰাখিব লাগিব। আপোনাৰ কিছুমান কৈছে যে মানুহ অৰ্থাৎ আপোনালোকৰ নিজৰ কিছুমান মানুহে ইমানে ভুল বুজাবুজিৰ বলি হ'ব পাৰে তেওঁলোকৰ লগত আপোনালোকৰ যে আপুনি ক'লেও তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এই সপ্তাহটোত আপোনালোকৰ ঘৰৰ মানুহখিনি তেওঁলোকৰ মনৰ যি উইচ আছে, যি কামনা আছে, তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক আৰু কথা কওঁতে সাৱধান হওক বুলি কৈছে। কমকৈ কথা কওক এই সপ্তাহটোত আৰু মানুহে অৰ্থাৎ ঘৰৰ মানুহখিনিয়ে কোৱা কথাবোৰ শুনিবলৈ আৰু বুজিবৰ বাবে যিমান পাৰে চেষ্টা কৰক বুলি কৈছে, তেতিয়া ঘৰুৱা পৰিৱেশটো আৰু বেছি ভাল হ'ব। প্ৰেমৰ সম্পৰ্কত কোনো ধৰণৰ আৱেগিক সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব বুলি কৈছে। সাৱধানতাৰে আপোনালোকে আগবাঢ়িব লাগিব এই সপ্তাহটোত বুলি কৈছে। গতিকে সকলো দিশ যদি আপোনালোকে ধুনীয়াকৈ আপোনালোকে চাই বা সেইখিনি ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিব বুলি কৈছে। খংটো যিমান পাৰে কমাবৰ বাবে চেষ্টা কৰক। বন্ধুসকল, প্ৰতিকাৰ স্বৰূপে এই সপ্তাহটোত প্ৰতিদিনে তামৰ পাত্ৰৰ পৰা শিৱলিংগত আপোনালোকে পানী আগবঢ়াই আপোনালোকে ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰক, সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। মহাদেৱৰ কৃপাত আপোনালোকৰ সপ্তাহটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব, চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া আগন্তুক ৰাশিফলৰ ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আহকচোন অন্য এটা ৰাশি লৈ আগবাঢ়িছোঁ। এই সপ্তাহটো সিংহ ৰাশিৰ জাতক জাতিকাসকল কিদৰে পাৰ হ'ব? এই সপ্তাহটো সিংহ ৰাশিৰ লোকসকলৰ বাবে কিছু উত্থান পতন হ'ব পাৰে বুলি কৈছে। ধৈৰ্য বজাই ৰাখিব লাগিব। আপোনালোকে নিজৰ খংটো অলপ নিয়ন্ত্ৰণ কৰিব লাগিব। আপুনি দেখিব যে আপোনালোকৰ জীৱনৰ যি আপোনালোকৰ ৰেলখন অৰ্থাৎ আপোনালোকে যিটো গতিত গৈ আছে সেই গতিৰে আগবাঢ়ি যাব আৰু কেতিয়াবা দ্ৰুতগতিত আগবাঢ়ি যোৱা যেন দেখিব বুলি কৈছে। আপুনি তৎক্ষণাত আগবাঢ়ি যাব আৰু কেতিয়াবা পিছ পৰি যাব পাৰে। গতিকে আপ এণ্ড ডাউন আপোনালোকৰ থাকিব এই সপ্তাহটোত। এই সপ্তাহটোৰ কেৰিয়াৰ আৰু ব্যৱসায়িক দৃষ্টিকোণৰ পৰা অতি ব্যস্ততাপূৰ্ণ হ'ব বুলি কৈছে। আপোনালোকে নিজৰ কৰ্মৰ ক্ষেত্ৰত ব্যস্ত হৈ থাকিব। যিসকলে ব্যৱসায় কৰে তেওঁলোকে ব্যৱসায়িক ক্ষেত্ৰত বহুত বেছি ব্যস্ত হৈ পৰিব বুলি কৈছে। সৰু সৰু কামৰ বাবে আপুনি হয়তো অধিক বেছি কষ্ট কৰিব লগা হ'ব পাৰে। সৰু কাম এনেকুৱা ইজি লাগিব পাৰে আপোনালোকৰ, কিন্তু কামটো কৰোঁতে এনেকুৱা লাগিব যে হোৱাই নাই নেকি, তেনেকুৱা ধৰণৰ এটা মনৰ ভাৱ আহিব পাৰে, কিন্তু টান হৈ যাব পাৰে। গতিকে সৰু লাগিব পাৰে আপোনাৰ নামত কামটো বা দেখাত, কিন্তু সেইখিনি গৈ কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে। যিমান বেছি আপোনালোকে কষ্ট কৰিব সিমান বেছি ভাল ফল পাব বুলি কৈছে। আৰু এই সপ্তাহটোত বিশেষকৈ নিয়োজিত লোকসকলে কিছু ভাল কামৰ বাবে সন্মানিত হ'ব পাৰে। শাৰীৰিক আৰু মানসিকভাৱে আপোনালোকৰ কিছু ভাগৰুৱা অনুভৱ কৰিব এই সপ্তাহটোত। এই সপ্তাহটোত কৰ্মৰ ক্ষেত্ৰত উচ্চপদস্থ বিষয়াৰ সৈতে কিছু সমন্বয়ৰ অভাৱ হ'ব পাৰে। চৰকাৰী আৰু স্থায়ী কৰ্মচাৰীক বিশেষকৈ অবাঞ্ছিত স্থানলৈ হঠাৎ বদলিৰ সম্ভৱ বুলি কৈছে। সিংহ ৰাশিৰ লোকসকলৰ সপ্তাহৰ মাজভাগত বিশেষকৈ আপোনালোকৰ মানুহৰ লগত কথা পাতি থাকোঁতে কিন্তু সাৱধান হ'ব লাগিব। ভুল শব্দ ব্যৱহাৰ নকৰিব আৰু নিজকে কণ্ট্ৰল কৰিব। কথা কওঁতে সাৱধান হওক, যাতে সেই ব্যক্তিজনে আপোনালোকক বিশেষকৈ পাতলভাৱে নলয় যাতে, বা আপোনালোকৰ দুৰ্বলতা যাতে প্ৰকাশ নাপায় তাৰ প্ৰতিও আপোনালোকে ধ্যান ৰাখক এই সপ্তাহটোত। আৰু এই সপ্তাহটোত কৈছে যে আপোনালোকে কথা কওঁতে বিশেষকৈ ধেমালি বেছি আপোনালোকে ব্যৱহাৰ নকৰিব। ধেমালি খুলিৰে বেছি কথা নাপাতিব বুলি কৈছে। চিৰিয়াছনেছ লাগিব বুলি কৈছে। এই সময়খিনিত বিশেষকৈ কৈছে যে ধৰ্মীয় স্থানলৈ যোৱাৰ সম্ভৱ আছে বুলি কৈছে। এই সময়ছোৱাত আপোনালোকৰ মনটো ধৰ্ম আৰু আধ্যাত্মিকতাৰ আৰু সামাজিক কামত নিমগ্ন হৈ থাকিব কিছু সংখ্যক লোকৰ। সিংহ ৰাশিৰ লোকসকলে বেয়া সংগ, বিশেষকৈ বেয়া বন্ধু হওক, বেয়া লগৰ সমনীয়া বা আপোনালোকৰ বন্ধু বান্ধৱীৰ বিশেষকৈ এৰাই চলক। বেয়া দেখিছে তেওঁলোকৰ পৰা, নিগেটিভ লোকৰ পৰা, নেতিবাচক প্ৰৱণতা থকা লোকৰ পৰা যিমান পাৰে আঁতৰি থাকক বুলি কৈছে। আৰু কৈছে যে এই সংগৰ পৰা এৰাই চলিব লাগিব আৰু এৰাই চলি নিজৰ সময় সৎব্যৱহাৰ কৰিব লাগিব। নহ'লে পৰীক্ষাৰ প্ৰতিযোগিতাত আকাংক্ষিত ফলাফল পোৱাৰ কিছু লোকৰ বিশেষকৈ ইচ্ছাত
বিশেষকৈ পূৰণ নহ'ব পাৰে বুলি কৈছে ইচ্ছাত আপোনালোকৰ সমস্যা হ'ব পাৰে গতিকে ভুল সংগৰ পৰা যিমান পাৰে আঁতৰি থাকক বুলি কৈছে আপোনালোকৰ প্ৰেম জীৱনটো ভালকৈ ৰাখিবৰ বাবে বা সুন্দৰভাৱে চলাই নিবৰ বাবে বা আপোনালোক আগবাঢ়ি যাবৰ বাবে নিজৰ যি সংগী আছে তেওঁলোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব পৰিৱৰ্তে তেওঁলোকৰ অনুভৱক আপোনালোকে বুজিবৰ বাবে চেষ্টা কৰক তেওঁলোকক সন্মান কৰক বুলি কৈছে ভাল হ'ব বুলি কৈছে প্ৰতিকাৰ স্বৰূপে প্ৰতিদিনে তামৰ পাত্ৰৰ পৰা ভগৱান সূৰ্যক আপোনালোকে পানী আগবঢ়াই আপোনালোকে সূৰ্যক দেৱতাক আপোনালোকে প্ৰণাম কৰক সূৰ্য দেৱতাক আপোনালোকে পূজা কৰক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি আপোনালোকে আমাৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে আপোনালোকে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সপ্তাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় কন্যা ৰাশি জাতক জাতিকাসকলৰ এই সপ্তাহটো কিদৰে পাৰ হ'ব কন্যা ৰাশি জাতক জাতিকাসকলে এই সময়খিনিত কৈছে যে আৰম্ভণি সময়ৰ পৰা যিকোনো কাম কৰোঁতে বিশেষকৈ যিকোনো আপোনালোকে কাম ষ্টাৰ্ট কৰোঁতে বিশেষকৈ সাৱধানে কৰক বুলি কৈছে আৰু আনৰ কথা বতৰা শুনি যিকোনো কাম ষ্টাৰ্ট নকৰিব গতিকে এইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰিব লাগিব সময় অনুকূল হৈ গৈছে আৰু কৈছে যে এই সপ্তাহটোত আপুনি বিভিন্ন ঠাইৰ পৰা বা বিভিন্ন আপোনালোকৰ জেগাৰ পৰা আপোনালোকে বিশেষকৈ কিবা এটা ভাল খবৰ শুনিব পাৰে সেয়া আপোনালোকৰ আত্মীয় বৰ্গৰ পৰা হওক আপোনালোকৰ বন্ধু বৰ্গৰ পৰা হওক কিবা এটা আপোনালোকৰ বাবে কিবা এটা ভাল খবৰ লৈ আহিব পাৰে সেয়া আপোনালোকৰ কামৰ হওক বা আপোনালোকৰ অন্যান্য দিশতো বুলি কৈছে আপোনালোকৰ পৰিকল্পিত কাম এই সপ্তাহটোত বিশেষকৈ সম্পূৰ্ণ হ'ব যদি আপুনি বহুত বেছি কষ্ট কৰিছে তাৰ এটা ফলাফলো আপোনালোকে পাব পাৰে এই সপ্তাহটোত আপোনালোকৰ সুখদায়ক খবৰ শুনিবলৈ পাব পাৰে বুলি কৈছে আৰু কৈছে যে জীৱনৰ প্ৰতিটো দিশতে আপোনালোকে ঘনিষ্ঠ বন্ধু বান্ধৱী আৰু আত্মীয়ৰ সহযোগিতা আপোনালোকে লাভ কৰি থাকিব যি আপোনালোকৰ উৎসাহ আৰু সাহস আপোনালোকে বঢ়াই নিয়াৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সহায় কৰিব বুলি কৈছে যাৰ বাবে আপুনি সকলোতে ইতিবাচক পৰিৱেশৰ সৃষ্টি হোৱা দেখিব বুলি কৈছে বা ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু কৈছে যে এই সপ্তাহটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলে দীৰ্ঘদিন ধৰি চলি থকা এটা ডাঙৰ সমস্যাৰ সমাধান বিচাৰিও উলিয়াওক বুলি কৈছে আৰু বৃহৎ সফলতা নিশ্চয়কৈ লাভ কৰিব গতিকে যদি ডাঙৰ এটা প্ৰব্লেম চলি আছে আপোনালোকৰ জীৱনত বা পাৰ্চনেল লাইফতে বা অন্যান্য ক্ষেত্ৰতে হওক বিশেষকৈ সেই সমস্যাটো যদি আপোনালোকে সমাধান কৰিব পাৰে নিশ্চয়কৈ এটা সকাহ অনুভৱ কৰিব বৃহৎ এটা জয় হ'ব আপোনালোকৰ বাবে গতিকে ট্ৰাই কৰক নিশ্চয়কৈ সফল হ'ব এই সপ্তাহটোত কন্যা ৰাশিৰ লোকসকলে বিশেষকৈ পৰিকল্পিতভাৱে ডাঙৰ কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল বুলি প্ৰমাণিত হ'ব পাৰে বুলি কৈছে ঠিকাভিত্তিত কাম কৰাৰ সকলৰ বাবে এই সপ্তাহটোৰ বিশেষকৈ অত্যন্ত ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব আৰ্থিক দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটো অত্যন্ত শুভ হ'বলৈ গৈছে বিভিন্ন উৎসৱৰ পৰা আপোনালোকে অথবা ঠাইৰ পৰা আপোনালোকে টকা পইচা লাভ কৰিব আয় হ'ব বুলি কৈছে ইনকাম আপোনালোকৰ হ'ব সেই অনুসাৰে আপোনালোকৰ খৰচো হ'ব কিন্তু ছেভিঙৰ ওপৰত গুৰুত্ব প্ৰদান কৰিলে ভাল হ'ব বুলি কৈছে বিশেষকৈ এই সপ্তাহটো আপোনালোকে ধৈৰ্য বজাই ৰাখক বুলি কৈছে ধন সম্পত্তি আপোনালোকৰ বৃদ্ধি পাব পাৰে আগতে কৰা কিছুমান ডাঙৰ বিনিয়োগৰ পৰা বৃহৎ সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে এই সময়খিনি কৈছে যে প্ৰেম জীৱনৰ কথা ক'বলৈ যাওঁতে প্ৰেমৰ সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহটো আপোনালোকৰ বাবে সম্পূৰ্ণ অনুকূল হ'ব এই সপ্তাহটোত আপুনি আপোনালোকৰ নিজৰ সংগীৰ সৈতে ভাল এটা সময় কটাব ইজনে সিজনৰ অনুভৱক বুজি পাব ৰেছপেক্ট কৰক বুলি কৈছে শান্তি বজাই ৰাখক পৰিয়ালত আপোনালোকৰ সুখ আৰু শান্তিৰ এটা পৰিৱেশৰ আপোনালোকৰ সৃষ্টি হ'ব জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে আপোনালোকৰ জীৱন সংগীয়ে আপোনালোকক সমৰ্থন কৰিব ছাপোৰ্ট কৰিব আপোনালোকৰ আত্মবিশ্বাস যাৰ ফলত আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে এই সময়খিনি ধৈৰ্য বজাই ৰাখক এই সপ্তাহটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাভাৱিক হ'বলৈ কৈছে প্ৰতিকাৰ স্বৰূপে কন্যা ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহটোত প্ৰতিদিনে তুলসী আপোনালোকৰ গছত আপোনালোকে জল অৰ্পণ কৰক তুলসী গছৰ গুৰিত আৰু আপোনালোকে মা লক্ষ্মীক পূজা কৰক বিষ্ণু সহস্ৰনাম আপোনালোকে পাঠ কৰক সুন্দৰ প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব যদি আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তেতিয়া আগন্তুক গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰিবলৈ সক্ষম হ'ব আপোনালোকৰ সপ্তাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত অনুগ্ৰহ কৰি জয় মা লক্ষ্মী ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো আপোনালোকৰ বহুতো বেছি ভাল এটা খবৰ আপোনালোকৰ লাভ কৰাৰ সম্ভাৱনা আছে বা শুভ কামনাৰে আপোনালোকৰ ভৰি আছে বুলি কৈছে এই সপ্তাহটো কিন্তু এই সপ্তাহটোত আপোনালোকৰ এটা ডাঙৰ ইচ্ছা পূৰণ হয়তো অভাৱনীয়ভাৱে আপোনালোকৰ পূৰণ হ'ব পাৰে বুলি কৈছে এই সপ্তাহটোত আপোনালোকে যিমান পাৰে এলাহ এৰিব লাগিব লেজিনেছ আপোনালোকৰ মনৰ পৰা আঁতৰাব লাগিব এলাহে কিন্তু আপোনালোকৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন কামত বাধা প্ৰদান কৰিব পাৰে বা আধৰুৱা কাম আপোনালোকৰ হৈ যাব পাৰে বুলি কৈছে অৰ্থাৎ কিছুমান যদি কাম আছিল সেই কামখিনি যদি কৰি আছিল কণ্টিনিউৱাছলি সেই কামখিনি আপোনালোকৰ ৰৈ যাব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বুলি কৈছে ধাৰাবাহিকভাৱে চলি থকা কিছুমান কামৰ ক্ষেত্ৰত আপোনালোকৰ সমস্যা হ'ব পাৰে যাৰ ফলত আপোনালোকৰ সমস্যা হ'ব পাৰে অৰ্থাৎ এলাহ ভাৱবোৰ আপোনালোকে এৰিব লাগিব লেজিনেছ এৰিব লাগিব আৰু সাৱধানে আপোনালোকে যিকোনো কাম কৰিবৰ বাবে চেষ্টা কৰক বিশেষ কথাটো হ'ল যে আপুনি বহুত বেছি কষ্টৰ কৰিব লাগিব আৰু কষ্টৰ ফল আপোনালোকে নিশ্চয়কৈ এই সপ্তাহটোত পাব কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ মানুহে আপোনালোকক ভাল কামৰ আৰু কৌশলৰ প্ৰশংসা কৰিব বুলি কৈছে
সেইফালৰ পৰা অত্যন্ত শুভ দেখা পোৱা গৈছে আপোনালোকৰ সিনিয়ৰৰ পৰা সম্পূৰ্ণ আশীৰ্বাদ তেওঁলোকৰ পৰা সাপোৰ্ট সমৰ্থন আপোনালোকৰ পৰা থাকিব বুলি কৈছে এই সপ্তাহটো তুলা ৰাশি লোকসকলে পঢ়া শুনাৰ প্ৰতি আপোনালোকৰ যি প্ৰৱণতা বৃদ্ধি পাব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি আগ্ৰহী হ'ব বুলি কৈছে এই সপ্তাহটো বিশেষকৈ মাজ ভাগত তুলা ৰাশি জাতক জাতিকাসকলে পৰীক্ষা আৰু প্ৰতিযোগিতাৰ লগত জড়িত কিছু শুভ আপোনালোকৰ খবৰ পাব পাৰে বুলি কৈছে এই সময়ছোৱাত আপুনি আপোনালোকৰ আবদ্ধ হৈ থকা যি কাম আছে বিশেষকৈ সপ্তাহৰ মাজ ভাগত সেই কামখিনি এটা গতি লাভ কৰিব বুলি কৈছে ক্ষমতা আৰু চৰকাৰৰ লগত জড়িত লোকসকলৰ ঘনিষ্ঠতা বাঢ়িব ৰাজনীতিৰ লগত জড়িত লোকসকলে উচ্চ পদবী পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে আৰ্থিক বা টকা পইচাৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে এই সপ্তাহটো আপোনালোকৰ বাবে শুভ হ'ব এই সপ্তাহটোত আপোনালোকৰ বাবে আয়ৰ নতুন খবৰৰ সৃষ্টি হ'ব ব্যৱসায় বা বিজনেছ লাইনৰ কথা ক'বলৈ যাওঁতে আপুনি আকাংক্ষিত লাভ পাব পাৰে আৰু বজাৰত আপুনি বা মাৰ্কেটত আপুনি আপোনাৰ যি প্ৰাধান্য আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে সুনাম আপোনালোকৰ শুনিবলৈ সক্ষম হ'ব সপ্তাহটোৰ শেষৰ ফাললৈ কৈছে যে আপুনি নতুন পৰিকল্পনাত ধন বিনিয়োগ কৰাৰ সিদ্ধান্ত ল'ব পাৰে বুলি কৈছে ক'ৰবাত টকা পইচা ইনভেষ্ট কৰাৰ এটা চিন্তা আপোনালোকৰ হ'ব পাৰে বুলি কৈছে গতিকে বা নতুন এটা ব্যৱসায় যদি হাত উজান দিব বিচাৰিছে সেইখিনি ক্ষেত্ৰতো আগবাঢ়িব পাৰে বুলি কৈছে সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহটো অনুকূল হ'ব আপোনালোকৰ সিদ্ধান্তৰ সৈতে আপোনালোকৰ পৰিয়ালৰ সদস্যসকল থিয় হৈ থকা বা ছাপোৰ্ট কৰা দেখা পোৱা যাব আপোনালোকৰ ভাই ভনীৰ লগত যি ধৰণৰ ভুল বুজাবুজি সেইখিনি অন্ত পৰিব মৰম চেনেহ আপোনালোকৰ সম্প্ৰীতি থাকিব বুলি কৈছে এই সপ্তাহটোত আপুনি আপোনালোকৰ প্ৰিয় বন্ধু বা প্ৰেমৰ সংগী বা পৰিয়ালৰ সৈতে মান সম্পন্ন সময় কটাবলৈ সুযোগ পাব ইজনে সিজনৰ আৱেগক বুজি পাব ভুল বুজাবুজিবোৰ বিশেষকৈ অন্ত পৰাৰ সম্ভাৱনা আছে বুলি কৈছে কিন্তু আপোনালোকৰ ধৈৰ্য বজাই ৰাখিব লাগিব বুলি কৈছে প্ৰতিকাৰ স্বৰূপে প্ৰতিদিনে মা লক্ষ্মীক আপোনালোকে পূজা কৰাৰ সময়ত আপোনালোকে কনকধৰ স্তূপ আপোনালোকে পাঠ কৰক বুলি কৈছে সুন্দৰ এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি আপোনালোকে আমাৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সপ্তাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ এই সপ্তাহটো কিদৰে পাৰ হ'ব বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো অত্যন্ত শুভ হ'বলৈ গৈছে সপ্তাহটো বিশেষকৈ কৈছে যে আৰম্ভণি সময়ছোৱাৰ পৰা আপোনালোকৰ হঠাৎ কিছুমান কামৰ দায়িত্ব বা আপোনালোকৰ কামৰ প্ৰেছাৰ বাঢ়িব পাৰে কামৰ দায়িত্ব পাব পাৰে যিটো ল'বলৈ আপুনি আৰ্থিক আৰু মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব বুলি কৈছে সপ্তাহৰ প্ৰথম ভাগৰ সময়খিনিতে কৈছে যে আপোনালোকৰ ঘৰৰ বিশেষকৈ জ্যেষ্ঠ যি লোক আছে জ্যেষ্ঠ ব্যক্তিৰ পৰা বিশেষকৈ সমৰ্থন পাব কিন্তু তেওঁলোকৰ স্বাস্থ্যক লৈ আপোনালোকৰ এটা চিন্তা থাকিব পাৰে বুলি কৈছে এই সময়ছোৱাত নিয়োজিত লোকসকলে কৰ্মৰ ক্ষেত্ৰত নিজৰ জ্যেষ্ঠ আৰু কনিষ্ঠসকলৰ পৰা আপেক্ষিকভাৱে আপোনালোকৰ সহযোগিতাৰ আৰু সমৰ্থন লাভ কৰিব নোৱাৰিব পাৰে যাৰ বাবে আপোনালোকৰ মনটো অলপ দুখী অনুভৱ কৰিব পাৰে বুলি কৈছে সপ্তাহৰ মাজ ভাগত কিছুদিন ধৰি চলি থকা যিবোৰ সমস্যা আছে সমস্যাবোৰৰ বাবে আপোনালোকৰ মনটো অলপ অতিশয় চিন্তাৰ কাৰণ হৈ পৰিব পাৰে বুলি কৈছে এই সমস্যাত যদি আপুনি কামবোৰ সময়মতে আকাংক্ষিত ধৰণে আপোনালোকৰ সম্পূৰ্ণ নহয় বা আপুনি মনে ভাবৰ ধৰণে যদি কামবোৰ সম্পূৰ্ণ নহয় তেন্তে আপুনি খং আৰু বিৰক্ত হ'ব পাৰে বুলি কৈছে বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে সপ্তাহৰ দ্বিতীয় ভাগত নিজৰ বাক্য আৰু আচৰণৰ ওপৰত বহুত বেছি নিয়ন্ত্ৰণ ৰাখিব লাগিব কথা কওঁতে সাৱধান হ'ব লাগিব খং ৰাগবোৰ পৰিহাৰ কৰিব লাগিব নহ'লে কামবোৰ সম্পূৰ্ণ হোৱাৰ পৰিৱৰ্তে আপোনালোকৰ নষ্টহে হ'ব পাৰে আপোনালোকৰ স্বাস্থ্য আৰু সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই সময়খিনিত অলপ প্ৰতিকূল হ'ব বুলি কৈছে এই সময়ছোৱাত অত্যধিক কাম আৰু অনিয়মিত জীৱনশৈলীৰ বাবে কিন্তু শাৰীৰিক আৰু মানসিক বিষয়ত আপোনালোকে ভুগিবলগীয়া হ'ব পাৰে বুলি কৈছে গতিকে এই সকলোখিনি দিশৰ প্ৰতি আপোনালোকে কিছু সাৱধানতাৰ অৱলম্বন কৰিব লাগিব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহৰ শেষৰ ফাললৈ আপোনালোকক কৈছে যে আপোনালোকৰ ঘৰুৱা কিছুমান সমস্যাই আপোনালোকক বহুত বেছি অশান্তি দিব পাৰে বুলি কৈছে গতিকে নিজৰ ব্যক্তিগত বা ঘৰুৱা বা পাৰিবাৰিক সমস্যা সমাধানৰ সময়ত আপোনালোকে শান্তি আৰু ধৈৰ্যৰে আপোনালোকে কাম কৰিব লাগিব খৰখেদাকৈ নহয় খং ৰাগে সমস্যাবোৰ আপোনালোকে সমাধান নকৰে বৰঞ্চ উৎপত্তিহে কৰিব পাৰে সপ্তাহটোৰ শেষৰ ফালে কোনো জ্যেষ্ঠ ব্যক্তিৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে ডাঙৰ কোনো ব্যক্তিৰ সৈতে গতিকে যিমান পাৰে সেইখিনি ক্ষেত্ৰত কণ্ট্ৰল ৰাখক নিজৰ ওপৰত ধৈৰ্য বজাই ৰাখক আৰু কৈছে যে আপোনালোকৰ প্ৰেম বা আপোনালোকৰ জীৱনসংগীৰ সৰু সৰু ভুলবোৰ ক্ষমা কৰি যোগাযোগৰ জৰিয়তে ভুল বুজাবুজি আপোনালোকে দূৰ কৰক বুলি কৈছে নহ'লে পৰিস্থিতি অলপ বেয়া হ'ব পাৰে বুলি কৈছে গতিকে এই সকলো দিশৰ প্ৰতি ধ্যান ৰাখিব লাগিব ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ ষ্টাডি ক্ষেত্ৰত সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখক নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব প্ৰতিকাৰ স্বৰূপে আপোনালোকে হনুমানজীক আপোনালোকে পূজা কৰক আৰু শ্ৰী সুন্দৰকাণ্ড আপোনালোকে আবৃত্তি কৰক পাঠ কৰক সুন্দৰ এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব খং যিমান পাৰে নিয়ন্ত্ৰণ কৰিবৰ বাবে চেষ্টা কৰক যদি আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সপ্তাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ধনুৰাশি জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো মিশ্ৰিত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব এই সপ্তাহটোত বিশেষকৈ আপোনালোকৰ যিবোৰ পৰিকল্পনা কৰি আছিল কিছুমান কাম বহু দিনৰ পৰা কিবা এটা ইচ্ছা আছিল কিবা এটা কৰাৰ বাবে সেই ধৰণৰ কামখিনি আপোনালোকে এই সপ্তাহৰ যিকোনো এটা বাৰতে ষ্টাৰ্ট কৰিব পাৰিব
বা ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে কিন্তু কৈছে যে যিকোনো কাম কৰোঁতেও কিন্তু খৰখেদাকৈ নহয় শান্তিপূৰ্ণভাৱে কৰিবৰ বাবে চেষ্টা কৰক ধৈৰ্য ধৰি কামবোৰ কৰক বুলি কৈছে সময়ৰ সৎ ব্যৱহাৰ কৰিবলৈ শিকক বুলি কৈছে নিশ্চয়কৈ ভাল হ'ব কেৰিয়াৰ হওক বা আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰতে হওক প্ৰতিটো খোজতে প্ৰতিটো দিশতে সকলো চাৰিওফালে আপোনালোকে চাই আগবাঢ়ক বুলি কৈছে বা কিছুমান সিদ্ধান্ত লওক বুলি কৈছে বা প্ৰতিটো ক্ষেত্ৰতে খোজ দিওঁতে আপোনালোকে সাৱধান হওক নহ'লে কিছুমান বাধা আপোনালোকৰ হ'ব পাৰে কিন্তু ধৈৰ্য আৰু বিচক্ষণতাৰে আপোনালোকৰ কৈছে যে কামবোৰ পৰিচালনা কৰিলে আপোনালোকৰ সকলো বাধা অতিক্ৰম কৰি আগবাঢ়িব পাৰিব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত বা কৰ্মস্থলীত যিকোনো ধৰণৰ অসাৱধানতাৰ পৰা আপোনালোকে বিশেষকৈ নিয়োজিত লোকসকলে বিশেষকৈ পৰিহাৰ কৰিব লাগিব সাৱধান হ'ব লাগিব বুলি কৈছে নিয়োজিত লোকসকলে বিশেষকৈ নিজৰ ওপৰত কণ্ট্ৰল কৰিব লাগিব মানুহৰ লগত কথা কওঁতে সাৱধান হওক বুলি কৈছে নহ'লে আপুনি ডাঙৰ এটা খঙৰ বলি হ'বলগীয়া হ'ব পাৰে সমস্যাত পৰিব পাৰে যদি আপুনি দীৰ্ঘদিন ধৰি কৰ্মসংস্থাপনৰ সন্ধানত আছে তেন্তে আপোনালোকৰ অপেক্ষা বাঢ়িব পাৰে কৈছে যে একেদৰে ব্যৱসায়িক ৰিস্ক লোৱাৰ ক্ষেত্ৰতো আপোনালোকে এৰাই চলিব লাগে বিনিয়োগ যদি আপোনালোকে কৰিব বিচাৰিছে সেইখিনি ক্ষেত্ৰত এৰাই চলিব লাগে নহ'লে আপোনালোকৰ কিছু আৰ্থিকভাৱে লোকচান হ'ব পাৰে গতিকে এই ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰিব লাগিব সপ্তাহৰ আৰম্ভণি সময়খিনিৰ পৰা আপোনালোকে কৈছে যে হঠাতে আপোনালোকৰ কেৰিয়াৰ বা ব্যৱসায়িক সৈতে জড়িত দীঘলীয়া বা কম দূৰত্বৰ যাত্ৰাও আপোনালোকৰ হ'ব পাৰে বুলি কৈছে ধনুৰাশিৰ লোকসকলে এই সপ্তাহটোৰ ভিতৰত সাৱধানে গাড়ী চলাব লাগিব বুলি কৈছে আৰু নিজৰ সামগ্ৰীসমূহ সুৰক্ষিত কৰি ৰাখিব লাগিব নিজৰ বস্তু বাহানি এই সময়খিনিত কৈছে যে ব্যৱসায়িক সৈতে জড়িত যিসকল লোক আছে সপ্তাহৰ শেষৰ ফালেলৈ বিশেষকৈ প্ৰতিযোগীৰ পৰা কঠোৰ প্ৰতিযোগিতাৰ আপোনালোকে সন্মুখীন হ'বলগীয়া হ'ব পাৰে কম্পিটিশ্যন হ'ব ব্যৱসায়িক ক্ষেত্ৰত কৈছে সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহটো অলপ প্ৰতিকূল হ'ব বুলি কৈছে প্ৰেম বা বৈবাহিক জীৱনত আপোনালোকৰ পাৰস্পৰিক আপোনালোকৰ সমন্বয়ৰ কিছু অভাৱ হ'ব পাৰে ভুল বুজাবুজি হ'ব পাৰে যিখিনি মিছ আণ্ডাৰষ্টেণ্ডিঙৰ ফলত কাজিয়া পেচাল হ'ব পাৰে সপ্তাহটোৰ প্ৰথম ভাগত বিশেষকৈ আপোনালোকৰ প্ৰেম বা আপোনালোকৰ জীৱনসংগীৰ লগত কিবা এটা বিশেষকৈ কথা বতৰাক লৈ ভুল বুজাবুজি হ'ব পাৰে গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰাও এই সময়ছোৱাত অলপ সাৱধান হ'ব লাগিব বুলি কৈছে বিশেষকৈ আপোনালোকৰ কাহ চৰ্দি সমস্যা পেটৰ বিষ বদহজম আদি সমস্যা আপোনালোকক বাৰুকৈ অশান্তি দিব পাৰে গতিকে এইখিনি ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব নিজকে সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব বুলি কৈছে ভাল হ'ব প্ৰতিকাৰ স্বৰূপে ভগৱান শ্ৰী বিষ্ণুক আপোনালোকে পূজা কৰি নিতৌ নাৰায়ণ কৱচ আপোনালোকে পাঠ কৰক মহাদেৱক পূজা কৰক সুন্দৰ প্ৰতিফলন আপোনালোকে সপ্তাহটো দেখিবলৈ সক্ষম হ'ব যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সপ্তাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটো কিদৰে পাৰ হ'ব কেনেধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈ আহিছে কি ক্ষেত্ৰত সাৱধানতাৰ অৱলম্বন কৰিব কেনেধৰণৰ ভাল খবৰ আপোনালোকৰ আছে এই সপ্তাহটো জানিব পাৰিব কিন্তু আপোনালোকে কিছুমান ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব সপ্তাহটো আৰম্ভণি সময়ছোৱাৰ পৰা বিশেষকৈ মকৰ ৰাশিৰ লোকসকলৰ বাবে কিছু প্ৰত্যাহ্বান আপোনালোকৰ সন্মুখীন হ'ব লগা হ'ব পাৰে এই সমস্যাত কৈছে যে আপোনালোকৰ সমস্যাবোৰ বিশেষকৈ সমস্যাসমূহৰ সমাধান বিচাৰি উলিয়াটো বিশেষকৈ সফল হ'ব বুলি কৈছে এই কিছুমান যদি প্ৰব্লেম চলিছে কিছুমান যদি আপোনালোকৰ অসুবিধাৰ বহুত বেছি অশান্তি দিছিল সেইখিনি ক্ষেত্ৰত আপোনালোকে তাৰ সলিউশ্যন বিচাৰি পাব পাৰে বুলি কৈছে আৰু সেইখিনি ক্ষেত্ৰত যথেষ্ট পৰিমাণে আপোনালোকে আগবাঢ়ি যাব এই সপ্তাহটোত আপোনালোকৰ ইচ্ছা অনুসৰি আপোনালোকৰ যি পৰিকল্পিত কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব আপোনালোকে ভাবি থকা কামবোৰ সেই সময়ত যি আপোনালোকে ভাবি আছিল যে সময়ত কৰিব পাৰিম নে নোৱাৰিম কিন্তু সেই কামখিনি আপোনালোকে ইজিলি সমাধান কৰিব পাৰিব বা সেইখিনি সম্পূৰ্ণ হ'ব বুলি কৈছে যাৰ ফলত আপোনালোকৰ উৎসাহ বৃদ্ধি পাব আত্মবিশ্বাস আপোনালোকৰ কনফিডেন্স বাঢ়িব বুলি কৈছে আৰু আপোনালোকৰ চিন্তাধাৰাও ইতিবাচক আপোনালোকৰ হ'ব বুলি কৈছে এই সপ্তাহটো কৰ্মৰ ক্ষেত্ৰত বিশেষভাৱে সন্মানিত কৰিব পৰা যাব বুলি কৈছে নিয়োজিত লোকসকলক বুলি কৈছে আপোনালোকৰ পৰামৰ্শ আৰু সম্পূৰ্ণ আপোনালোকৰ হোৱাৰ প্ৰকল্পসমূহ কৰ্মক্ষেত্ৰত শলাগ লোৱা হ'ব বুলি কৈছে পদোন্নতি বা আকাংক্ষিত স্থানলৈ কিছু লোকৰ বদলি ইচ্ছা পূৰণ হ'ব পাৰে বুলি কৈছে এই সপ্তাহটোত আপোনালোকে ভাগ্য আৰু সংগীৰ সম্পূৰ্ণ সমৰ্থন পাব ভাগ্য আপোনালোকক লগ দিব জীৱন সংগীৰ পৰা সমৰ্থন পাব ছাপোৰ্ট পাব এই সপ্তাহটো ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আপোনালোকৰ বাবে অতি শুভ হ'বলৈ গৈ আছে অতীতত কৰা বা আগতে যদি পাষ্টত যদি কিছুমান বিনিয়োগ কৰিছিল টকা পইচা কৰবাত লগাই থৈছিল ইনভেষ্ট কৰিছিল তাৰ পৰা আপোনালোকৰ বিশেষকৈ আপোনালোকে লাভ পাব পাৰে বুলি কৈছে নতুন লাভজনক আঁচনিত যোগদান কৰাৰ সুযোগো পাব পাৰে সপ্তাহৰ মাজভাগত ব্যৱসায় সম্প্ৰসাৰণৰ সুযোগ আহিব বিশেষ কথাটো আপোনালোকে মনত ৰাখিব লাগিব এই সপ্তাহটোত বিশেষকৈ আপুনি আপোনালোকৰ আত্মীয়ৰ পূৰ্ণ সহযোগিতা আৰু সমৰ্থন লাভ কৰিব আৰু তেওঁলোকক সহায় কৰক তেওঁলোকক পাৰ্যমানে যিমান পাৰে আপোনালোকৰ ফালৰ পৰা সহায় কৰিবৰ বাবে চেষ্টা কৰক ব্যৱসায়িক ক্ষেত্ৰত দক্ষতাৰ সহায়ত আপুনি শুভ ফলাফল লাভ কৰাৰ ক্ষেত্ৰত সফল হ'ব বুলি কৈছে এই সপ্তাহটো আৰ্থিক দৃষ্টিকোণৰ পৰা শুভ হ'বলৈ গৈছে এই সপ্তাহত আয়ৰ নতুন খবৰৰ সৃষ্টি হ'ব খৰচৰ ওপৰত আপোনালোকে নিয়ন্ত্ৰণ আপোনালোকে বজাই ৰাখিব লাগিব নিয়ন্ত্ৰণ লাভ কৰাৰ ক্ষেত্ৰত আপুনি সফল হ'ব সম্পৰ্কবোৰ অধিক মজবুত হৈ পৰিব বুলি কৈছে পৰিয়ালৰ সদস্যৰ সৈতে সুখৰে সময় কটাবলৈ সুযোগ পাব পৰিয়ালৰ সদস্যৰ পাৰস্পৰিক সহযোগিতাৰে কিছু বিশেষ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে প্ৰেমৰ সংগীৰ সৈতে
ঘনিষ্ঠতা বাঢ়িব, ইজনে সিজনৰ আৱেগ বুজি পাব, বৈবাহিক জীৱন সুখী হৈ থাকিব, সৰু সৰু তৰ্ক পেচাল হ'ব পাৰে। প্ৰতিকাৰ হিচাপে ৰীতি নীতি অনুসৰি ভগৱান শিৱক পূজা কৰি প্ৰতিদিনে আপোনালোকে শিৱ চালিচা আপোনালোকে পাঠ কৰক, সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ পাই থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সপ্তাহটো সুন্দৰভাৱে পাৰ হওক। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটো আপোনালোকৰ মংগল আৰু সৌভাগ্য কঢ়িয়াই লৈ আহিছে। এই সপ্তাহৰ আৰম্ভণি সময়ছোৱাৰ পৰা আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত অগ্ৰগতি লাভ কৰাৰ ডাঙৰ এটা সুযোগ আপোনালোকে লাভ কৰাৰ সম্ভাৱনা আছে বুলি কৈছে। যিসকলোকে বহিৰাজ্যত উচ্চ শিক্ষা বা কেৰিয়াৰ গঢ়ি তুলিবলৈ চেষ্টা কৰিছে তেওঁলোকৰ বাবে এই সপ্তাহটো যথেষ্ট শুভ দেখা পোৱা গৈছে। শেষৰ ফালে এটা ভাল প্ৰতিফলন দেখিব, যথেষ্ট সফলতা আপোনালোকৰ বাবে লৈ আহিছে। নিয়োজিত লোকৰ পদোন্নতিৰ সম্ভাৱনা দেখা পোৱা গৈছে এই সপ্তাহটোত। আৰু কৈছে যে কৰ্মক্ষেত্ৰত সহকৰ্মী আৰু অধীনস্থৰ পৰা সম্পূৰ্ণ সহায় বা যি ধৰণৰ ছাপোৰ্ট আপোনালোকে লাভ কৰি থাকিব, তেওঁলোকে কৰ্মক্ষেত্ৰত আপোনালোকক সমৰ্থন কৰিব। আৰু কৈছে যে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় আপোনালোকৰ পক্ষত। এই সপ্তাহটোত আপুনি আপোনালোকৰ ব্যৱসায় যথেষ্ট লাভ পাব, মাৰ্কেটত আপোনালোকৰ প্ৰভাৱ বৃদ্ধি পাব, সুনাম বৃদ্ধি পাব। সপ্তাহৰ শেষলৈকে আপুনি ব্যৱসায়ৰ সৈতে জড়িত এটা ডাঙৰ চুক্তি পাব পাৰে। এই সপ্তাহটোত কুম্ভ ৰাশিৰ লোকসকলে ক্ষমতা আৰু চৰকাৰৰ সৈতে জড়িত লোকৰ পৰা বিশেষ সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে। সপ্তাহৰ শেষৰ ফালেও আপুনি বস্তুগত আৰাম পাব পাৰে। যদি আপুনি দীৰ্ঘদিন ধৰি মাটি বা ঘৰ বাৰী বাহন ক্ৰয় কৰাৰ এটা পৰিকল্পনা কৰিছিল তেন্তে এই সপ্তাহটোত বিশেষকৈ আপোনালোকৰ ইচ্ছা পূৰণ হ'ব পাৰে। যদি আপোনালোকৰ কোনো গোচৰ আদালতত চলিছে যিসকল লোক, তেন্তে ইয়াৰ সৈতে জড়িত সিদ্ধান্ত আপোনালোকৰ পক্ষত হ'ব পাৰে। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহটো আপোনালোকৰ বাবে অনুকূল বুলি প্ৰমাণিত হ'ব। সপ্তাহৰ আৰম্ভণিতে আপোনালোকৰ ঘৰত ধৰ্মীয় আৰু শুভ অনুষ্ঠান অনুষ্ঠিত হ'ব পাৰে। সপ্তাহৰ প্ৰথম ভাগত আপোনজনৰ লগত আপোনালোকে বিশেষকৈ মিলি কিছুমান কাম সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব, ঘৰুৱা কামখিনি কৰিব পাৰিব, সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত সফল হ'ব। যদি আপুনি এতিয়াও অবিবাহিত তেন্তে আপোনালোকৰ পচন্দৰ ব্যক্তিজনে আপোনালোকৰ জীৱনত প্ৰৱেশ কৰিব পাৰে। আগতে চলি থকা প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস বাঢ়িব বুলি কৈছে। প্ৰতিকাৰ স্বৰূপে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে এই সময়খিনিত প্ৰতিদিনে হনুমানজীক আপোনালোকে পূজা কৰক, শ্ৰী সুন্দৰকাণ্ড আপোনালোকে আবৃত্তি কৰিবৰ বাবে চেষ্টা কৰক, সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যিমান পাৰে আপোনালোকে খংটো নিয়ন্ত্ৰণ কৰক। যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটো আপোনালোকৰ শুভ দেখা পোৱা গৈছে। মীন ৰাশিৰ জাতক জাতিকাসকলৰ অনুকূল, আনহাতে সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা ইয়াক অলপ প্ৰতিকূল বুলি ক'ব পাৰি বুলি কৈছে। কেৰিয়াৰ আৰু ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা আপোনালোকে ধৈৰ্য বজাই ৰাখিব লাগিব। এইখিনি আনৰ কথা বতৰা শুনি আপোনালোকে যিকোনো সিদ্ধান্ত ঘৰুৱাৰ ক্ষেত্ৰত বিশেষকৈ নল'ব বুলি কৈছে। আৰু সপ্তাহৰ আৰম্ভণিৰ পৰা মীন ৰাশিৰ লোকসকলে নিজৰ কেৰিয়াৰ আৰু ব্যৱসায়ত মনোনিৱেশ কৰাও দেখা পোৱা যাব। আৰু যোৱা সপ্তাহৰ পৰা চলি থকা সমস্যাবোৰৰ পৰা সমাধান বিচাৰি পাব বুলি কৈছে, বা সমাধান বিচাৰি উলিওৱাটো আপুনি সফল হ'ব। সপ্তাহৰ প্ৰথম ভাগত বিশেষকৈ ঘৰৰ মহিলাসকলৰ বিশেষকৈ ধৰ্ম আৰু আধ্যাত্মিকতা অধিক নিমগ্ন হ'ব, ভক্তিৰ ভাৱ যথেষ্ট বৃদ্ধি পাব, ঘৰখনত পূজা পাঠ হ'ব পাৰে। এই সময়ছোৱাত এজন জ্যেষ্ঠ ব্যক্তিৰ পৰা বিশেষ আশীৰ্বাদৰ বৰষুণ হ'ব বুলি কৈছে। সুপৰামৰ্শ পাব, গাইডেঞ্চ পাব। নিয়োজিত লোকসকলে নিজৰ কষ্টৰে বিশেষকৈ কৰ্মক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। আপোনাৰ ওপৰত বিষয়াসকল সুখী হ'ব। নিয়োজিত লোকসকলে নিজৰ কষ্টৰে বিশেষকৈ কৰ্মক্ষেত্ৰত ভাল কাম কৰিব বুলি কৈছে। আপোনাৰ ওপৰত আপোনালোকৰ বিষয়াসকল সুখী হ'ব। যদি আপুনি বিশেষকৈ এই সপ্তাহটোৰ কিছুমান কৰ্মক্ষেত্ৰত নতুনত্ব আনিব বিচাৰিছে, আনিব পাৰে। বৰ্তমান চাকৰি বা কৰ্মক্ষেত্ৰত প্ৰতিপত্তি বৃদ্ধি পাব, সন্মান বৃদ্ধি পাব। পেছাদাৰী দৃষ্টিকোণৰ পৰা এই সপ্তাহটো আপোনালোকৰ বাবে অনুকূল, সম্পূৰ্ণ অনুকূল বুলি কৈছে। সপ্তাহৰ আৰম্ভণিতে আপোনালোকৰ ব্যৱসায়িক দক্ষতাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, যাৰ সহায়ত আপুনি ব্যৱসায়ত লাভ পাব বুলি কৈছে। লাভ কৰাৰ ক্ষেত্ৰত সফল হ'ব। এই সপ্তাহটোত আপোনালোকৰ ব্যৱসায়ত সম্প্ৰসাৰণৰ সম্ভাৱনা আছে। যদি আপুনি যিকোনো ব্যৱসায়ৰ বাবে ঋণ আদি ল'বলৈ চেষ্টা কৰিছিল তেন্তে আপোনালোকৰ বিষয়টো সমাধান হ'ব পাৰে। উন্নত সম্পৰ্ক বজাই ৰাখিবৰ বাবে এই সপ্তাহটো বহুত কথাত আপোনালোকে আপোচ কৰিবলগীয়া হ'ব পাৰে। সপ্তাহৰ প্ৰথম ভাগত বিশেষকৈ কোনো ধৰণৰ সমস্যাৰ বাবে আপোনালোকৰ পাৰিবাৰিক আপোনালোকৰ কিছু শান্তিত প্ৰভাৱ পৰিব পাৰে। এই সময়ছোৱাত আপুনি ঘৰৰ এজন জ্যেষ্ঠ ব্যক্তিৰ বিশেষকৈ স্বাস্থ্যক লৈ চিন্তাত পৰিব পাৰে। মীন ৰাশিৰ জাতক জাতিকাসকলে প্ৰেমৰ সম্পৰ্কত খৰখেদা কৰাটো পৰিহাৰ কৰক বুলি কৈছে। আৱেগৰ বাবে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব, নহ'লে পিছত আক্ষেপ কৰিবলগীয়া হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰিব লাগিব। নিজৰ লগতে নিজৰ ঘৰৰ মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰক। ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। প্ৰতিকাৰ স্বৰূপে আপোনালোকে এই সপ্তাহটোত দৈনিক আপোনালোকে কেশৰ তিলক আপোনালোকে প্ৰয়োগ কৰক। আৰু বন্ধুসকল, দৈনিক পূজাত আপোনালোকে শ্ৰী বিষ্ণুৰ আপোনালোকে সহস্ৰনাম আপোনালোকে পাঠ কৰক। মহাদেৱক আপোনালোকে পূজা কৰক। আপোনালোকে শিৱলিংগত বিশুদ্ধ জল, আপোনালোকে গাখীৰ আৰু বেলপাত আগবঢ়াই মহাদেৱক আপোনালোকে পূজা কৰাৰ সময়ত ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সপ্তাহটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। যদি চেনেলটো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়।